মাংস বনাবলৈ লৈছোঁ। এই খাচীৰ মাংস লৈছোঁ। এইটো খাচী নেপালী কাঠ খাচী হয়। তাৰ কাৰণে আলু কাটি লৈছোঁ, কেইপিচমান কোমোৰা কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা নহৰু, তাৰপিছত মছলা লৈছোঁ, জ্বলা লৈছোঁ। এনেকুৱা কৰি মই ৰেডি কৰি লৈছোঁ। মই মাংস বনাম, আজি মাংস খাম বুলি ভাবিছোঁ। তাৰ লগত ৰুটি খাম, সেইকাৰণে আটাখিনিও এনেকৈ মাৰি ল'লোঁ। আজি মাংস ৰুটি খাম। আটাখিনি ৰেডি কৰি ল'লোঁ, তাৰপিছত মাংসটো বহাই দিলোঁ। বহাই পেলাই মই এনেকৈ লাৰি আছোঁ, ভাজি আছোঁ, বনাই আছোঁ। এনেকৈ মই বনাই আছোঁ। তাৰপিছত হৈ গ'ল মোৰ বনোৱা। খাহীৰ মাংসটো মোৰ ৰেডি হৈ গ'ল। এই মাংসটো মোৰ ৰেডি হৈ গ'ল। মাংসৰ লগত মই মাছ ভাজি ল'লোঁ কেইপিচমান। তাৰপিছত মাহৰ দালি বনালোঁ, খাহীৰ তেলেৰে মাহৰ দালি বনালোঁ আৰু ৰুটি বনাই ল'লোঁ। আজি ৰাতি মানে এনেকৈয়ে খাবলৈ লৈছোঁ। ভাবিলোঁ আপোনালোককো অলপমান দেখাই দিওঁ। আপোনালোকে বাৰু খালেনে জনাবচোন। তাকে দেখাই দিলোঁ, চাই কেনে পালে জনাব। আজিলৈ ইমানে, বাই।